Pada aku makan ni, makan ni memang kuat banget. জনসমুদ্র পরিণত হয়েছে শিৱসাগৰৰ দূৰ দূৰণিৰ পৰা এনেদৰে হাজাৰ হাজাৰ দেৱাদেৱী মহাদেৱৰ পূজা অৰ্চনাৰ বাবে সকলোৱে এনেদৰে শৃংখলাবদ্ধভাৱে শাৰী পাতিছে। মঙলবাৰৰ পৰা ঐতিহাসিক শিৱদৌল প্ৰাংগণত অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰি মেলা। বুধবাৰৰ দিনটো ভিৰ দি বাট পাবলৈ নাই শিৱদৌল প্ৰাংগণ। শিৱদৌলৰ ভিতৰত থকা কুণ্ডত জলাভিষেক কৰি মহাদেৱৰ পৰা অভিষ্ট সিদ্ধিৰ কামনা কৰিলে ভক্তসকলে। নিজৰ মনোকামনা কাৰণে মই মই পাছিঘাট পৰা আহিছোঁ অৰুণাচল তিনিচুকীয়া মনোকামনা আৰু সেইটো মনত আছে। সৰহো প্ৰচাৰেৰে ভক্তই মহাদেৱৰ পূজা আৰাধনা সকলোৰে হাতে হাতে পূজাৰ ঠাই শিৱদৌল প্ৰাংগণ আজি কেৱল মানুহ আৰু ভাল লাগে সদায় যোৱা বছৰতকৈ এইবাৰ আৰু ভাল লাগিছে। এনেকুৱা মানে দিনক দিনে ভালে লাগি থাকে। তাৰে হয় টাউনৰ আমি শিৱসাগৰৰে হয়। ভাল লাগিছে। শিৱদৌল প্ৰাংগণত হোৱা হাজাৰ হাজাৰ লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। দূৰ দূৰণিৰ পৰা অহা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে এই মেলাত ভাগ লৈছে। মহাদেৱক পূজা অৰ্চনা কৰি এই শিৱৰাত্ৰি মেলালৈ আহিছে ভক্তসকল। আমাৰে সৌভাগ্য, আমি শিৱসাগৰ শিৱদৌলৰ নিচেই কাষতে বাস কৰোঁ আৰু যিহেতু মহাশিৱৰাত্ৰি মেলা প্ৰতি বছৰৰ দৰে এইবাৰো মই পানী ঢালিবলৈ আহিলোঁ, পূজা অৰ্চনা কৰিবলৈ আহিলোঁ। যথেষ্ট ভাল লাগিছে। দেৱাদিদেৱ মহাদেৱৰ যি পূজাভাগ আৰু প্ৰতি বছৰে শিৱসাগৰত যিদৰে মহাশিৱৰাত্ৰি পূজাভাগ অনুষ্ঠিত হয়, খুব এটা আধ্যাত্মিক পৰিৱেশত খুব মংগলজনক সকলোৰে মংগল কামনা কৰা হয়। Sakit lah susah. Sim, apa tadi makan sim? উল্লেখযোগ্য যে শিৱদৌল প্ৰাংগণত 28 মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰি মেলাৰ আয়োজন কেইবাবছৰ